মানিকপুৰত কিশোৰী নিৰুদ্দেশ মানিকপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল পৰিয়ালৰ মানিকপুৰ আউলাগুৰি কিশোৰী সন্ধানহীন যোৱা 9 অক্টোবৰ বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছে বঙাইগাঁও জিলাৰ মানিকপুৰৰ আউলাগুৰি গাঁৱৰ 14 বছৰ বয়সীয়া কিশোৰী ধনমণি ৰায় বিদ্যালয়ৰ পোছাকত বিদ্যালয়লৈ যোৱা কিশোৰীগৰাকীৰ বহু বিচাৰ খুচাৰ কৰিও কোনো সন্ধান নোপোৱাত মানিকপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে কোনো সদাশয় ব্যক্তিয়ে নিৰুদ্দিষ্ট কিশোৰীগৰাকীৰ কিবা সম্ভেদ পালে ওচৰৰ আৰক্ষী থানাত অথবা 7099554787 অথবা 8638217018 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ অনুৰোধ কৰিছে পৰিয়ালৰ লোকে কিশোৰীগৰাকীৰ সম্ভেদ তিউতাক নগদ 20,000 টকাৰ পুৰস্কাৰ দিব বুলি ঘোষণা কৰিছে কিশোৰীগৰাকীৰ অভিভাৱকে নিউজ ডেস্ক ৰিপোৰ্ট NR24 নমস্কাৰ মোৰ নাম লোচন ৰায় খৰ আউলাগুৰি মানিকপুৰ থানা মানিকপুৰ মোৰ ছোৱালী ধনমণি ৰায় আজি যোৱা 9 তাৰিখৰ পৰা সন্ধানহীন হৈ আছে বহুত বিচাৰিলোঁ কিন্তু কোনো তদন্ত ওলাব নোৱাৰাত মই আৰক্ষী থানাত মানিকপুৰ থানাত তাত এজাহাৰ লিখিলোঁ আৰু বহুত বিচাৰিলোঁ কিন্তু কোনো সন্ধান পোৱা নাই যদি কোনো ব্যক্তিয়ে সদাশয়ে এই ছোৱালীজনৰ বিষয়ে জানে ধনমণি ৰায়ৰ বিষয়ে তেওঁক যেন মোৰ স্ক্ৰীনত দিয়া নাম্বাৰত ফোন কৰি দিয়ে আৰু নাইবা ওচৰৰ পুলিচ থানাত মানে যোগাযোগ কৰে যিয়ে সঠিক খবৰ দিয়ে তাৰ কাৰণে মই এটা সাধাৰণ এটা হেৰি ৰাখিছোঁ মোৰ ফালৰ পৰা 20,000 টকা দিম বুলি স্বীকৃতি দিছোঁ আৰু লগতে মোৰ সাংবাদিক বন্ধুসকললৈ মোৰ অনুৰোধ যেন এই ছোৱালীটোৰ ফটোখন স্পষ্ট দি যেন তেওঁক চিনাক্ত কৰিব পাৰে সাংবাদিক বন্ধুলৈ মোৰ এইটো এটা অনুৰোধ শ্বেয়াৰ কৰি দিয়ে বাতৰিত